টেন্ডাৰ নটিছত এজ পাৰ আমি অনাৰেবল কোৰ্টৰ ডাইৰেকশ্যন মতে টোটেল 17টা দিছিলোঁ কিন্তু পিছত আমাৰ আকৌ কোৰ্টৰ নতুন ডাইৰেকশ্যন আহিলে চ' টোটেল আজি আমি 7টা কৰিছোঁ আৰু টোটেল 7টা বাকী 10টা যিটো আছে এই 10টাৰ নেক্সট পৰ্যায়ত যেতিয়া গভৰ্ণমেণ্টৰ আমাৰ অনাৰেবল কোৰ্টৰ পৰা তেনেকুৱা ডাইৰেকশ্যন হয় সেইমতে আমি বাকীখিনি কৰিম আজি 7টালৈকে কোনো ক্লেইমেণ্ট নাই 7টালৈকে আমি এটা হেৰি পাইছিলোঁ এলাও কৰিবলৈ পাইছিলোঁ গতিকে সেই 7টা আমি কৰিম এনেতো বহুতে কৰিছে বিট কৰিছে কাৰণ এইটোতো অ'পেন আছিলতো গতিকে তেওঁলোকে ডাক কৰিছে ডাকৰ বোলে এনেই আমাৰ 350 ৰুপিজ আমাৰ গভৰ্ণমেণ্ট বেছ প্ৰাইচ আছিলে 350 টকা 350 টকাৰ কিন্তু তেখেতসকলে প্ৰায়বিলাক দেখা গৈছে যে আপুনি 425 টু 400 হাইষ্ট 457 460 ইমানলৈকে গৈছে মানে প্ৰত্যেকটোতে বেলেগ বেলেগ কাৰণ আমি 7টা লটৰ কাৰণে প্ৰত্যেকজনে 7টা বেলেগ বেলেগ মানিছে আৰু যদি আমি অভাৰঅল আমি চাবলৈ যাওঁ তো গভৰ্ণমেণ্ট এক্সিকিউটিভত আপোনাৰ আজি আমি প্ৰায় 7 crores মোৰ দেন 7 crores ৰুপিজ এই 7টাৰ পৰা আমাৰ গভৰ্ণমেণ্ট ৰেভিনিউ হ'ব মানে তাক টোটেল সেইখিনি মই আপোনাক ক'বলৈ অসুবিধা হ'ব কাৰণ যেহেতু আমাক অনাৰেবল কোৰ্টৰ ডাইৰেকশ্যন মতে আমি কৰিছোঁ যে পৰৱৰ্তী পৰ্যায়ত আমি নেক্সট যেতিয়া অনাৰেবল কোৰ্টত আমি চেল প্ৰচেছ জমা দিম তাৰপিছত আমি আপোনালোকক সেইখিনি ক'ব পৰা যাব এতিয়ালৈকেতো মই একো আমাক জনোৱা হেৰি কৰা নাই কাৰণ ইজ দ্য মেইন একচুৱেলি আয়োগহে ডাইৰেকশ্যন দিছিলে যে অনাৰেবল কোৰ্টে যে এইখিনি অপশ্যন কৰিব লাগে তাৰপাছত এতিয়া যদি মোক আমাক কেনেধৰণৰ কোনো ধৰণৰ অৱগত কৰা নাই কোনবিলাক আহিছে যিকেইটা কৰিছে আমাৰ লগত যিকেইটা আছে যে আমি 7টা কৰিব লাগে সেইটাৰ লগত আমাক 7টাই কৰিছে বাইখিনি ষ্টে অৰ্ডাৰ আছে by stay order means মানে অনাৰেবল কোৰ্ট অফ সাবজুডিস হৈ আছে তেওঁলোকৰ কনসিডাৰেশ্যনত আছে